নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এয়া হৈছে আমাৰ উৰুকাৰ ৰাতি অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আমি কি বনালোঁ মই বহুত বেছি ভিডিঅ' কৰি থকা নাই আইটেম বহুতকেইটাই আছিলে কাৰণ আজি এই আইটেম মানে এইটো ৰেচিপিটো প্ৰথম বনাইছোঁ সেইকাৰণে এনেই তন্দুৰী বনাওঁ বাৰু মাইক্ৰ'ৱেভেনত কিন্তু আজি বাৰ্বিকিউ সেইটো অনাৰ কাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ কেনেকৈ বনাইছোঁ এতিয়া এই চিকেনখিনি মই মেৰিনেট কৰি থৈছিলোঁ আৰু ইয়াতে দি দিছিলোঁ আদা নহৰু পেষ্ট দৈ আৰু ধনিয়া গুড়ি জিৰা গুড়ি গৰম মছলা আৰু যি দিব লাগে মছলা দিওঁতে তাকে চবখিনি দিব লাগে আৰু এইখিনি মেৰিনেট কৰিছিলোঁ এঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি থৈ দিছিলোঁ তাৰপিছত এইটো আহিছোঁ এতিয়া এইটো নতুনকৈ কিনি আনিছে আজি তাকে ভাবিলোঁ সেইকাৰণে মই ভিডিঅ'টো দিলোঁ আৰু যিহেতু আগৰ পৰাই মানে পুৰিহে খাওঁ মানে এইটো পুৰাই হয় বাৰু এইটো অলপ প্ৰচেছটো বেলেগ হয় তলত এনেকৈ কয়লাটো দি পেলাই ওপৰৰ আঙুঠাটো খুব বহুত বেছি টেষ্টি হয় এইটো যিহেতু আঙুঠা হয় আঙুঠাৰে পুৰা যায় আৰু বহুত বেছি টেষ্টি হয় সেইকাৰণে প্ৰথমবাৰ বনাইছোঁ কাৰণে দেখুৱালোঁ আৰু এনেকৈ আমি মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি এনেকৈ অলপকৈ দিলোঁ গোটেইখিনিয়ে 1 কেজিমান হৈছে চাগে আৰু সেইফালে ছাগলীৰ মাংসটো এই বনাই আছে পম্পী আৰু এইফালে এইখিনি আমি এনেকৈ লাগি আছোঁ তিনিওটাই এইখিনি বনাম আৰু সেইফালে বিহু বজি আছে মানে বিহু গান চলি আছে সিহঁতে নাচি আছে আগফালে আৰু এয়া পিছফালে মানে জুইটো লগোৱা গৈছে জুইটো পিছফালে এইখিনি বনাইছোঁ আৰু আজি এইবাৰ এইটো মানে স্পেচিয়েল হয় এইটো খাবৰ বাবে ৰৈ থাকোঁ আৰু এইটো খাই খুব ভাল পাওঁ আমি মানে পুৰা মাংসটো খাই খুব ভাল লাগে সকলোৱে খাই বাৰু সিদিনা দিনটো আৰু কেপচিকাম আৰু পিঁয়াজো পিছত ভাজি পেলাই মিক্স কৰি দিম আৰু এয়া টেষ্ট কৰা হৈ গৈছে আমাৰ টেষ্ট কৰি আছে নাচি আছে খাই আছে বনাই আছে এনেকৈ আৰু উৰুকাৰ দিনটো এনেকৈ খাই ভাল লাগে বহুত বেছি আৰু এনেকৈ আধা আধি হৈ গ'ল খাইও আছে মজা হৈছে না লাষ্ট হয় মানে 3বাৰমান দিয়া গৈছে সৰু হয় সৰু হ'লে ঠিকেই আছে বাৰু অকণমান ডাঙৰ হ'লে তাৰপিছত কমকৈ হয় এয়া হৈ গৈছে গোটেইখিনি হৈ গ'ল আমাৰ এয়া চাট মছলা দিলোঁ বাটাৰ দিলোঁ আৰু এয়া খুব ধুনীয়াকৈ আমি জুতি কৰি লৈছোঁ আৰু খাম আৰু ধনিয়া পিঁয়াজ কাটি লৈছোঁ ধুনীয়াকৈ আৰু আমাৰ ৰেডি হৈ গ'ল তন্দুৰী উৰুকা স্পেচিয়েল হয় এইটো তন্দুৰীটো এয়া তোমালোকৰ লেগ দিছে খোৱা এতিয়া কেনে আছে খোৱা তোমালোকক দেখুৱাব লাগিব এয়া মেইন পাৰ্ট নেকি এতিয়া আমি খাম আৰু এয়া হৈছে চিতল মাছ ভকুৱা মাছ আনিছে বহুত ডাঙৰ পিচ তাকে ভাবিলোঁ চিতল মাছৰ যিহেতু আমি এইটো ভাপত দিয়া মাছটো প্ৰত্যেকবাৰে খাওঁ সেইটো লাগে মানে খাই ভাল লাগে বহুত আৰু এইখিনি 5 পিচ লৈছোঁ এইখিনিও খোৱা নাযাব চাগে আৰু ভকুৱা মাছৰ কালিয়াটো মই কালি বনাম আজি নবনাই একেলগে ইমানবোৰ খাব নোৱাৰি কাৰণে আমি এইবাৰ এনেকৈ খাম বুলি ভাবিছোঁ এটাকৈ আৰু যিহেতু চিকেনটো আৰু মটন মানে দুটা আছে আৰু এয়া মাছৰো দুবিধ আনিছে তাকে আৰু পনীৰো আছে
তাকে এইখিনি মই অকণমান ভাপত দিয়াটো দেখাই দিছোঁ আৰু ভাপত দিয়া যোৱাবাৰো বনাইছিলোঁ এনেকৈ আৰু আজি কলপাত নাই মই ফল পেপাৰতে বনাম আৰু এইখিনি মই বেহৰ আৰু আদা নহৰু পেষ্ট কৰি লৈছোঁ তাতে কাজু দিছোঁ একেলগে তিয়াই থৈছিলোঁ এঘণ্টামান তাৰপিছত পেষ্ট কৰি লৈছোঁ খুব ধুনীয়াকৈ তাৰপিছত নিমখ আৰু তেলটো একেবাৰে সানি লৈছোঁ তাত লৈ এনেকৈ মাছটো আগতে এঘণ্টামান আগতে ধুই থৈছিলোঁ আৰু এয়া মাছৰ কলঠিটো এনেকৈ টেষ্টটো আছে আগতে ধুই থৈছোঁ যিহেতু মই ধোৱা নাই আৰু এনেকৈ সানি ল'ম আৰু গোটেইখিনি মাছ 5 পিচ আমাৰ 5টা যিহেতু আৰু সৰু বাচ্চাকেইটা যিহেতু নাখায় সিহঁতৰ কাৰণে দিয়া নাই আৰু ইমান কাঁইট থাকে এইটো মাছৰ সেইকাৰণে আমি 5টাই খাইছোঁ আৰু মা মই প্ৰকাশ পম্পী আৰু হাজবেণ্ড এনেকৈ 5টা বনাই লৈছোঁ আৰু একেবাৰে গোটেই কিপছ ৰেডি কৰি মই ষ্টিম কৰিম আৰু ষ্টিমাৰটোত পানী গৰম হ'ব দিছোঁ বইল হৈ আছে পানী আৰু এফালে মই পিঁয়াজ সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু জলকীয়া এফালকৈ কাটি লৈছিলোঁ এফালকৈ দি যাম আৰু এতিয়া আৰু পিছতো খোৱাৰ পিছতো এফালকৈ দিম খুব ধুনীয়া টেষ্টি হয় আৰু স্মেলটো বহুত ধুনীয়া হয় আৰু ইয়াতে মই নেমুও চেপি দিছিলোঁ নেমু চেপি দিছোঁ ৰাইচ কুকাৰটোত 3 পিচ কৰি এনেকৈ দিছোঁ 3 পিচ দিছোঁ প্ৰথমতে ষ্টিমাৰটোত এনেকৈ এঘণ্টামান দিছোঁ ৰাইচ কুকাৰ হয় ৰাইচ কুকাৰটোত যিহেতু ভাতো বনাব পাৰি আৰু মই ম'ম' আৰু এইবিলাক ভাপত দিয়া মাছ মানে বনাব পাৰি এয়া প্ৰথম বনাইছোঁ আৰু এয়া হৈছে ছাগলীৰ মাংস বনাইছে বহুত টেষ্টি হৈছিলে এয়া ছাগলীৰ মাংসখিনি হৈ যোৱাৰ পিছত লৈ আহিছে আৰু খাম আমি এতিয়া মই বইল মানে মাছখিনি লাষ্টত কৰিছোঁ আৰু ইহঁতে নাখায় যিহেতু ইহঁতক দি ভাত আগতে দি দিলোঁ ইহঁতক হ'লে আৰু এইফালে মই বইল মাছখিনি উলিয়াই এনেকৈ গৰমে যিহেতু খাব লাগিব সেইকাৰণে লাষ্টত বনাইছোঁ তাকে অকণমান ধনিয়া ছটিয়াই দিছোঁ সৰু সৰুকৈ কাটি লৈছোঁ আকৌ মই কেঁচা জলকীয়া এফালকৈ দি দিছোঁ তাতে আৰু কেঁচা মিঠাতেলটো দিব লাগে বহুত ধুনীয়া মানে টেষ্ট এটা আহে আৰু কেঁচা জলকীয়া কেঁচা এফালে দাইল চব্জি চালাড বেঙেনা পিটিকা সেইবোৰ আছে মই ভিডিঅ' কৰা নহ'লে কিন্তু এই দুটা মই ৰেচিপিটো দিলোঁ আৰু গোটেই ভিডিঅ'বোৰ বনোৱা হোৱা নাই দেখুওৱা হোৱা নাই যিহেতু যিখিনি মই মানে এইখিনি বনোৱাখিনি দেখাইছোঁ আৰু আজি আৰু আমি যিহেতু ভাতটো আজি বেলেগ ইহঁতক আগতে খুৱাই লৈছোঁ দেৰি হৈ গৈছে আৰু মাও বেলেগকৈ খাইছে মানে মাছটো কমকৈ খাইছে মা গা বেয়া কাৰণে আৰু আমিও এনেকৈ লাষ্টলৈকে ভিডিঅ' কৰা নহ'লে ভাগৰো লাগি গৈছে আৰু এইখিনিকে এৰিছোঁ আৰু ভিডিঅ'টো মই চিকেন আৰু এইখিনি মাছৰে ৰেচিপিটো দিছোঁ আৰু কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিবোৰে মোৰ চেনেলটো আজি নতুনকৈ চাইছে আকৌ কৈছোঁ পুনৰ ভোগালী বিহুৰ শুভকামনা জনাইছোঁ সকলোকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই